2024 বৰ্ষৰ এইচএছৰ ফলাফলত ছাত্ৰ আৰু ছাত্ৰী উভয়েই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাভ কৰিব স্কুটি। কিন্তু প্ৰশ্ন হৈছে এইবাৰ স্কুটি লাভৰ বাবে এইচএছৰ ফলাফলত ছাত্ৰ আৰু ছাত্ৰীসকলৰ কমেও কিমান পাৰ্চেণ্টৰ প্ৰয়োজন হ'ব, 60% নে 75%? এই সন্দৰ্ভত আমাৰ হাতত শেহতীয়া মন্তব্য আছে, সবিস্তাৰে আপোনালোকক জনাব বিচাৰো। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। আপোনালোকে হয়তো জানে যে যোৱা 2 বছৰ এইচএছৰ ফলাফলত ছাত্ৰীসকলৰ লগতে ছাত্ৰসকলকেও অসম চৰকাৰে স্কুটি প্ৰদান কৰিছিল। কিন্তু ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথকে কাট অফ মাৰ্কছ আছিল। এইচএছৰ ফলাফলত ছাত্ৰীসকলে কেৱল 60% পালেই লাভ কৰিছিল স্কুটি। আনহাতে ছাত্ৰসকলে স্কুটি লাভৰ বাবে কমেও 75% পাব লাগিছিল। আৰু এই নিয়মটো হয়তো এইবাৰৰ পৰা সলনি কৰা হ'ব, কিয়নো যোৱা বছৰ অৰ্থাৎ 2023 চনত যেতিয়া স্কুটি বিতৰণ কৰা হৈছিল, এই স্কুটি বিতৰণ অনুষ্ঠানত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এটা বৃহৎ ঘোষণা কৰিছিল। আৰু তেওঁ তেতিয়া উল্লেখ কৰিছিল যে অহা বছৰৰ পৰা অৰ্থাৎ এই বছৰ 2024ৰ পৰা ছাত্ৰ আৰু ছাত্ৰী উভয়েই 75%ৰ পৰা স্কুটি লাভ কৰিব। অৰ্থাৎ এই ঘোষণা অনুসৰি এইবাৰৰ পৰাই খুব সম্ভৱত এইচএছৰ ফলাফলত যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে কমেও 75% পাবলৈ সক্ষম হৈছিল, সেই ছাত্ৰ আৰু ছাত্ৰীজনীয়ে লাভ কৰিব স্কুটি। আৰু এইটোই হৈছে এই মুহূৰ্তলৈকে শেহতীয়া খবৰ। ইয়াৰ পিছতে আৰু কোনো ধৰণৰ মন্তব্য বা ঘোষণা কৰা হোৱা নাই অসম চৰকাৰৰ ফালৰ পৰা। আৰু যদি এই সন্দৰ্ভত কোনো ধৰণৰ নতুন আপডেট আহে, আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰটো লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আৰু আপোনালোকে কমেণ্ট যোগে জনাই দিব যে কেবিনেটৰ এই যিটো সিদ্ধান্ত, নতুন সিদ্ধান্ত, এইটোক লৈ আপোনালোক সন্তুষ্ট নে? আমি আপোনালোকৰ সুবিধাৰ্থে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই বৃহৎ মন্তব্যটো এতিয়া শুনাই লৈছো। অসম কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে, অহা বছৰৰ যাতে ছাত্ৰ ছাত্ৰীৰ মানদণ্ড আৰু ভাল হয় আৰু তেওঁলোকে বেছি প্ৰতিযোগিতাত নামে, সেইটো লক্ষ্য ৰাখি অহা বছৰৰ পৰা 75ৰ এবভত ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক, ল'ৰাই হওক বা ছোৱালীয়ে হওক, সকলোকে 75ৰ এবভত দিব। এই বছৰ কিন্তু 60% গাৰ্লছ এণ্ড 75% বয়জৰ ক্ষেত্ৰত থাকিব। কিন্তু অহা বছৰৰ পৰা এই ল'ৰা আৰু ছোৱালী সকলোৰে ক্ষেত্ৰতে 75%-এ মানে ধৰা হ'ব যে 75%-ৰ এণ্ড এবভকে দিয়া হ'ব। স্কুটি 75 অহা বছৰৰ পৰা।